নমস্কাৰ ফ্ৰেণ্ডসকল, ৱেলকাম টু অসম জব ইউটিউব চেনেল। তো ফ্ৰেণ্ডসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। থাম্বনেইল চাই আপোনালোকে গম পাই গৈছে যে কি বিষয় লৈ মই কথা পাতিম। হয় ফ্ৰেণ্ডসকল, আজিৰ বিষয়টো হৈছে আত্মনিৰ্ভৰশীল অসম অভিযান, যিটো গভৰ্ণমেণ্টে 2 লাখ 2.5 লাখ টকা যিটো স্কিম আনিছে আমাৰ সকলোৰে বাবে। তো এইটোৱে যিটো মেৰিট লিষ্ট ওলাইছে, সকলোৱে কিছুমানে কৈ আছে যে মেৰিট লিষ্ট ওলাইছে নেকি, তো কিছুমানে ইউটিউবত দি আছে যে মেৰিট লিষ্ট ফাইনেল মেৰিট লিষ্ট ওলাইছে। তো এনেকুৱা কোনো ধৰণৰ মেৰিট লিষ্ট এতিয়ালৈকে ওলোৱা নাই। হয় ফ্ৰেণ্ডসকল, এতিয়া ছেকেণ্ড ইণ্টাৰভিউ হৈ আছে। ইণ্টাৰভিউ মানে ছেকেণ্ড ভেৰিফিকেশ্যন হৈ আছে। ফাৰ্ষ্ট যিটো আছিল এইটো ইণ্টাৰভিউ হৈছে, যিটো সময়ত সকলোৰে এডমিট কাৰ্ড বাহিৰ হৈছে। তো এতিয়া এডমিট কাৰ্ড নাহে, এতিয়া অকল আপোনালোকক ফোন কৰিব, ফোন কৰি আপোনালোকক DIC অফিচত মাতিব। তো এইটো ভেৰিফিকেশ্যনৰ বাবে যিটো পেন কাৰ্ড আৰু আপোনালোকৰ কোৱালিফিকেশ্যন ডকুমেণ্টখিনি চেক কৰিব। ফাইনেল মেৰিট লিষ্ট ওলোৱা নাই যে কোনে কোনে টকা পাব বা কাৰ কাৰ নাম আহিব। তো এইটো 5 ছেপ্টেম্বৰলৈকে আপোনালোকৰ এইটো ভেৰিফিকেশ্যন হ'ব। 5 ছেপ্টেম্বৰৰ পিছৰ পৰাই, তাৰপিছত 5 ছেপ্টেম্বৰ হৈ যোৱাৰ পিছত এটা মেৰিট লিষ্ট বাহিৰ হ'ব, যিটোৱে আপোনালোকৰ যদি নাম থাকে আপোনালোকে টকাটো পাব। আৰু টকাটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 30 ছেপ্টেম্বৰত ভিডিঅ'ত কৈছে যে 30 ছেপ্টেম্বৰৰ টকাটো আপোনালোকে পাই যাব। তো এইটোৱে 5 ছেপ্টেম্বৰৰ পিছৰ পৰা আপোনালোকৰ ফাইনেল মেৰিট লিষ্ট ওলাব। এই মেৰিট লিষ্টত যদি আপোনালোকৰ নাম থাকে তেতিয়াহ'লে আপোনালোকে টকাটো পাই যাব। তো এইটোৱে বিষয় লৈ ভিডিঅ'টো বনাবলগীয়া হৈছে। তো এতিয়া কোনো ধৰণৰ মেৰিট লিষ্ট ওলোৱা নাই। মেৰিট লিষ্ট হ'ব 5 ছেপ্টেম্বৰৰ পিছৰ পৰা। ফ্ৰেণ্ডসকল, আজিৰ ভিডিঅ'টো এইখিনিতে আছিল। তো কিছুমানে কৈ আছে যে মেৰিট লিষ্ট ওলাইছে, ফাইনেল মেৰিট লিষ্ট কোনে কোনে টকা পাব। তো কিছুমানে কৈ আছে, কিন্তু এইটো নহয়। ফাইনেল মেৰিট লিষ্ট এতিয়াও ওলোৱা নাই। এতিয়া ছেকেণ্ড ভেৰিফিকেশ্যন হৈ আছে। এই ভেৰিফিকেশ্যনৰ পিছত আপোনালোকৰ মেৰিট লিষ্ট ওলাই যাব। তো কোনে কোনে কাৰ কাৰ নাম আছে সিহঁতে আপোনালোকে গম পাই যাব। আৰু মেৰিট লিষ্ট যেতিয়া ছেকেণ্ড মেৰিট লিষ্ট ওলাব তেতিয়া মই ভিডিঅ'ত যোগেদি আপোনালোকক জনাই দিম। তেতিয়ালৈকে যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ৰাখক। তো আপডেটটো সোনকালে পাই যাব, সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। তো ফ্ৰেণ্ডসকল, আজি এইখিনি ভিডিঅ'লৈ সমাপ্ত কৰিব লাগিব। নেক্সট আকৌ ভিডিঅ' লৈ আহিম। তেতিয়ালৈকে সুস্থ থাকক, ভালে থাকক। জয় হিন্দ, জয় আই অসম।